বেছি দুখ লাগিছে কিয় জানেনে গাইস মই একদম ভিডিও কেটা দেখি শক বহুত দুখ লাগিছে কিন্তু ৰিজাল্টটো নমস্কাৰ আজি কিন্তু আমি বৰ দুখিত কৃষ্ণ আৰু মই ৰব গাইস আপোনাক মই এটা কথা ক'ব লাগিব হেল্ল' গাইস ওয়েলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ আপোনাক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছো তো গাইস আপুনি থাম্বনেল দেখি গম পাইছে আৰু এটো কোনো ব্লগ নহয় মই ক'ব লাগিছো মোৰ ৰিজাল্ট এইটো ভিডিও হৈছে মোৰ ৰিজাল্টৰ ওপৰত তো কোন প্ৰথমতে মই ক'ব বিচাৰিছো যে মই বৰ্তমান ক'ত আছো মই বৰ্তমান আছো কলকাতা তো আজি মই আহি পাইছো বৃন্দাবন মথুৰাৰ পৰা আপোনালোকে ব্লগ এটা পাব আৰু পাছত আৰু আপোনালোকে হয়তো দুটা ব্লগ পালে জাৰ্নি ব্লগ হতি তিনটা তো আৰু ব্লগ বহুত কিটা পেন্ডিংত আছে তিনটামান পেন্ডিংত আছে নেকি তিনটামান ব্লগ আহিব মই বলো এইটো ব্লগ দি লওঁ তাৰপিছত এইটো ব্লগ দি থাকিম বহুতে অলৰেডি মোৰ ৰিজাল্টটো ইতিমধ্যে গম পালে যিহেতু এটা ৰাতি হ'ল মই ভিডিঅ'টো বনাব লাগিছিলে দিনত কিন্তু মই জাৰ্নি কৰি আছিলোঁ কাৰণে মই ভিডিঅ'টো নবনালোঁ মই ভাবিলোঁ কি ৰাতি গৈ ধুনীয়াকৈ আপোনালোক মই ৰিজাল্টৰ ভিডিঅ'টো বনাম আৰু আপোনালোক জনাম তো আজি হৈছে 11 এপ্ৰিল আৰু আজি আমাৰ ৰিজাল্টটো দিলে কেতিয়াও ভবা নাছিল যে এনেকুৱা ডেটত ৰিজাল্টটো দিব বুলি 10 তাৰিখে ৰিজাল্ট দিব বুলি ওলাইছিলে কিন্তু সেইটো আকৌ ফেক বুলি ওলালে আৰু যে তাৰপিছতে 11 তাৰিখে আকৌ ৰিজাল্টটো যে দি দিব সেইটো মই সম্পূৰ্ণটো ভবা নাছিলোঁ আৰু আটাইতকৈ বেছি দুখ লাগিছে কিয় জানেনে গাইছ কাৰণ মই আজি মোৰ ৰিজাল্ট দিছে মই ঘৰত নাই সেইটো কিমান দুখ লাগিছে আৰু গাইজ এতিয়া মই মোৰ ৰিজাল্টটো ক'বলৈ গৈ আছোঁ তো আপোনালোকে চাওক মই স্ক্ৰীনত দেখাই দিছোঁ তো গাইজ আপোনালোকে দেখিলে মই স্ক্ৰীনত দেখাই দিলোঁ মাৰ্কশ্বিটখন মই পাইছোঁ ষ্টাৰ পাৰ্চেণ্টেজ হৈছে 75 আৰু তিনিখনত লেটাৰ আপোনালোকে দেখিলেই তো গাইজ বহুত বেছিয়ে ভাল লাগিছে মই বুজাব নোৱাৰোঁ কিমান ভাল লাগিছে আৰু মই ইমানখিনি এক্সপেক্ট কৰা নাছিলোঁ বাৰু সঁচা কথা ক'বলৈ গ'লে মই ভাবিছিলোঁ আৰু ফাৰ্ষ্ট ডিভিজন পাম বুলি কিন্তু এনেকৈ ষ্টাৰ পাম বুলি ভবা নাছিলোঁ আৰু তাৰপিছতে মই যেতিয়া শুনিলোঁ ন তিনিখন লেটাৰ বুলি মাহঁতে একদম ফোন কৰি কৈছে এইটো তিনিখন লেটাৰ পালি মই একদম কি এনেকৈ পূৰা মানে বিশ্বাসে হোৱা নাই আৰু মানে সঁচা নে মিছা এনেকুৱা লাগিছে তো বহুত বেছি ভাল লাগিলে আৰু বহুত দুখ লাগিছে যিহেতু মই ঘৰত নাই আৰু ভবা নাছিলোঁ ইমান জলদি ৰিজাল্টটো দিব বুলি মই বোলো 20 তাৰিখ মানে দিয়া কথা আছিলে শুনিছিলোঁ বিহু পাছত দিব বুলি কিন্তু আকৌ শুনিছিলোঁ বিহু আকৌ দিব বুলি কিন্তু ভবা নাছিলোঁ দিব বুলি তো সেয়া আৰু তো বহুত বেছি ভাল লাগিছে ঘৰত থকালে আৰু বেছি ফূৰ্তি লাগিলে হয় আৰু মই এইটো ভিডিঅ'ৰ যোগেদি মোৰ মা আৰু মোৰ দেউতাক ধন্যবাদ জনাইছোঁ আৰু মোৰ স্কুলৰ টিচাৰসকলক একদম ধন্যবাদ জনাইছোঁ মই টিউশ্যন দুটা লৈছিলোঁ প্ৰথমটো হৈছে ছায়েন্স টিউশ্যন আৰু ছায়েন্স টিউশ্যন বুলি ক'বলৈ গ'লে মেমে আমাক বহুত ধুনীয়াকৈ পঢ়ালে আৰু টিউশ্যনটো খুব বেছি ভাল লাগে এইটো বহুত মিছ কৰিছোঁ ছায়েন্স টিউশ্যনটো আছিলে আমাৰ এটা গ্ৰুপ টিউশ্যন তাত আমি বহুত এনজয় কৰোঁ বহুত বেছি ভাল লাগে আৰু আমাক পঢ়াইছিলে মেম অপৰাজিতা বহুত বেছি ভাল হয় মেমজনী আৰু আপোনালোকে চাগে কোনোবাই ধৰিব পাৰিব মই মেমৰ বাৰ্থডেত এটা মিনি ব্লগ দি থৈছিলোঁ যোৱা বছৰ যদি আপোনালোকে চাব বিচাৰে চাবগৈ তাত আপোনালোকে ধুনীয়াকৈ দেখি যাব আৰু ছেকেণ্ড টিউশ্যনটো হৈছে মেথছ টিউশ্যন য'ত পঢ়াইছিলে মেম ডলি আৰু মই মেথছত বহুত বেছি বেয়া আছিলোঁ যেতিয়াৰ পৰা মই ডলি মেমৰ ওচৰত টিউশ্যন ল'লোঁ ন তেতিয়াৰ পৰা মই একদম মেথছত বহুত পঢ়া হৈ গ'লোঁ বহুতখিনিয়ে মানে পঢ়া হৈ গ'লোঁ বহুত বেছি ভাল লাগিলে সেইকাৰণে মই একদম দুগৰাকীকে একদম অশেষ ধন্যবাদ জনাইছোঁ আৰু মানে এতিয়া বাজিছে ৰাতি 11:30 সেইকাৰণে মই একদম মানে জাৰ্নি কৰি আছোঁ গোটেই দিনটো একদম টোপনি লাগিছে চকুটো একদম কিবা হৈ গৈছে দেখিছেনে আৰু যিহেতু মই ঘৰত নাই খুব বেছি বেয়া লাগিছে আৰু মাহঁতে পূৰা এনজয় একদম পূৰা পাৰ্টি চাৰ্টি কৰি আছে মানুহ আহি আছে দিনটো একদম মোক একদম পূৰা ফোন চোন কৰি চবে কৈ আছে আৰু তাৰ মাজতে ভাইটিয়ে মোলৈ ভিডিঅ' দুটামান চেণ্ড কৰিলে তাত মই দেখিলোঁ যে মাহঁতি জেঠাইহঁতি কেইটামান কথা কৈছে মই একদম ভিডিঅ' কেইটা দেখি চক মই কৈছিলোঁ হয় ভাইটিক তই পাৰ যদি অলপমান এনেই ঘৰৰ পৰিৱেশটো কেনেকুৱানো হৈ আছে ভিডিঅ' কৰি পিনে মোক দিবিচোন মই একদম ব্লগ বনালে লগাই দিম বোলো ব্লগত সি একদম মাহঁতক বহাই মেলি একদম কথা চথা কোৱাই ভিডিঅ'কেইটা মোক দিছে মই চাই একদম আচৰিত তো ভিডিঅ'কেইটা মই এতিয়া ইয়াৰ পাছত লগাই দিম আপোনালোকে চাওক কিনো ক'লে কোনে কি ক'লে আৰু আপোনালোকে চাওক আজি ছোৱালীৰ ভাগৰ ৰিজাল্ট দিলে মেট্ৰিকৰ ৰিজাল্ট দিলে কিন্তু তাই আজি ঘৰত নাই 20 তাৰিখে ৰিজাল্ট দিয়া কথা আছিলে কিন্তু তাই 20 তাৰিখে পাবহি বুলি ভাবিছিলোঁ কিন্তু আজি হঠাৎ ৰিজাল্টটো দি দিলে কিন্তু তাই আহি নাপালেহি বহুত দুখ লাগিছে কিন্তু ৰিজাল্টটো ভালেই কৰিলে বাৰু কিন্তু তাই থকাটো নাও ভাল লাগিলে মই চুনা জেঠাইকে কৈছোঁ ৰিজাল্টটো বহুত ভাল কৰিলে ভালেই লাগিছে পাৰ্টি খাবলৈ আহিছোঁ আজি চুনাৰ ৰিজাল্টটো পাই সুখী ৰিজাল্টটো শুনিব ভাল লাগিলে দিনটো চাহ কাপ কাঁহী বাতি ধুইয়ে আজৰি পোৱা নাই নমস্কাৰ আজি মোৰ বা হয় বাৰ লগৰ মানে আমি লগৰো হয় এই ভগত ছোৱালী আজি ভাল ৰিজাল্ট কৰিলে বহুত ভাল লাগিছে ইমানখিনি ভবা নাছিলোঁ বহুত ভাল কৰিলে বুলি শুনি ভাল লাগিছে মানে আজি তাই সেই খানা আছিলে খানা খাবলৈ আহিছোঁ নমস্কাৰ দেই আমাৰ ছোৱালীয়ে যে পাছ কৰিব এনেকৈ আমি ভবাই নাছিলোঁ দেই মোৰ লগৰজনী ভাগৰ ছোৱালী হয়
তাই বেমাৰো হৈ আছিলে, ইমান ভাল ৰিজাল্ট কৰিব বুলি ভবা নাই, কিন্তু আজি আমি পাৰ্টি খাবলৈ আহিলোঁ গোটেই লগৰখিনি। তাই নাই, সেইকাৰণে অকণমান বেয়া লাগি আছে। আহিলে মানে আমি আকৌ এটা পাৰ্টি কৰিম। আপোনালোকে ভিডিঅ' ক্লিপটা দেখিলেনে? মই একদম নিজে দেখিয়ে আচৰিত হৈ গৈছোঁ। আৰু তাতে আছিলে মা আৰু জেঠাইহঁত আৰু মাৰ দুজনীমান লগৰ। তো খুব বেছি ভাল লাগিলে। সেনেকৈ আজি চবে ঘৰত খানা চানা খাই আছে মোৰ অবিহনে। বহুত দুখ লাগিছে। আৰু যিহেতু মোৰ লগত এতিয়া আছে মোৰ দেউতা, তো দেউতাইনো কি কয় আপোনালোকে শুনকচোন। নমস্কাৰ, মই কৃষ্ণৰ দেউতা। আজি মোৰ ছোৱালীৰ মেট্ৰিকৰ ৰিজাল্ট দিলে, কিন্তু আমি বৰ দুখিত। কৃষ্ণ আৰু মই ধেমাজিত নাই বৰ্তমান, আমি আছোঁ কলকাতাত। যি কি নহওক, ৰিজাল্টটো ভবাতকৈ বৰ বেছি ধুনীয়া হৈছে, ভাল হৈছে। মই নজৰ আনন্দিত পাইছোঁ আৰু লগতে মোৰ ঘৰৰ মানুহ বৰ সুখী হৈছে। আগলৈ আৰু আগবাঢ়ি যাওক, তাকে কামনা কৰিলোঁ। ধন্যবাদ। আপোনালোকে দেখিলে দেউতাই কি ক'লে। আৰু মোৰ ৰিজাল্টটো পাই চবেই আচৰিত হৈ গৈছে। মই কোনো ভবা নাছিলোঁ যে মই এনেকুৱা এটা ৰিজাল্ট কৰিম বুলি। চবেইতো মোক পুৰা গালি দি থাকে। মানে মই কিমান গালি খালোঁ গাইছ, মানে চাগে মই সেইখিনি গালি খোৱাৰ কাৰণে আজি মই এনেকুৱা এটা ৰিজাল্ট কৰিছোঁ। মোৰ মতেতো বহুত ভাল ৰিজাল্ট কৰিছোঁ মই, কাৰণ মই ইমানো ভাল নাছিলোঁ পঢ়াত। ক'বলৈ একো লাজ লগা কথা নহয়, যোনটো সঁচা সেইটো কৈছোঁ মই। আৰু জেঠাইহঁতে মাহঁতে খুব গালি থাকে, ইমান এনি টাইম গালি থাকে। মানে আইতাহঁতে কিমান গালি থাকে। একো নাই, সেইখিনি ভালৰ কাৰণে গালি দিছিলে। সেইখিনি গালি দিয়াৰ কাৰণে চাগে আজি মই ইমানখিনি এনেকুৱা এটা ৰিজাল্ট কৰিব পাৰিলোঁ। মই সেইটো বেয়া নাভাবোঁ, সেইটো ভালৰ কাৰণে গালি দিছিলে। আৰু গাইছ মই অলপ বেছিয়ে কথা কৈছোঁ নেকি, মানে মোৰ বহুত বেছি টোপনি ধৰিছে। আৰু এতিয়া মই শুম, এতিয়া 12টা বাজিব হ'ল। আৰু আপোনালোকে এতিয়া ভিডিঅ'টো চাই আছে 12 এপ্ৰিলত। আৰু ইয়াৰ পাছত বহুতকেইটা ব্লগ দিবলৈ আছে ইয়াৰ পিছত বাকীখিনি ব্লগ চিৰিয়েলিকৈ আকৌ আহি থাকিব। আৰু এইটো ভিডিঅ' যিহেতু মই মোৰ ৰিজাল্টটো জনাবলৈ বনালোঁ, আপোনালোকক ৰিজাল্টটো জনালোঁ। আৰু খুব বেছি ভাল লাগিলে আৰু কিনো ক'ম। চ' ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। মই মোৰ SSLC ৰিজাল্টটো আপোনালোকক জনালোঁ। আৰু আপোনালোকে যদি কোনোবাই মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি জনাই দিব। আৰু বাই বাই গাইছ, বহুত টোপনি হৈছে। ৰ'ব গাইছ, আপোনালোক মই এটা কথা ক'ব থাকি গ'ল। যি ক'লে মানে মোৰ একদম ৰাতিপুৱাৰ পৰা একদম এতিয়ালৈকে চবেই কংগ্ৰেচুলেশ্যন দি আছে। চবকে মই একদম অশেষ ধন্যবাদ জনাইছোঁ। বহুত বেছি ভাল লাগিছে। আপোনালোকে মোক বহুত ধুনীয়াকৈ কংগ্ৰেচুলেশ্যনছ দিছে আৰু এনেকৈ মোক মৰম দি যাব আগলৈ। বাই বাই গাইছ।